নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। ৰেলৱে গ্ৰুপ ডি 22,000 পদ মুকলি হৈছে আৰু ইতিমধ্যে অনলাইন এপ্লাই আৰম্ভ হৈছে। তো এইখিনি পদৰ বাবে শিক্ষাগত অৰ্হতা, বয়স, আবেদন মাচুল তথা এক্সাম চিলেবাছ সকলোখিনি ভিডিঅ'টোত আপোনালোকক কম সময়তে জনাম। লগতে আমাৰ অসমৰ ৰেলৱে জোনৰ বাবে কিমান ভেকেঞ্চি আছে এই সকলোবিলাকো ভিডিঅ'টো প্ৰথমতে লাইক কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ৰেলৱে এক্সামৰ বাবে অসমীয়া মাধ্যমৰ PDF যদি আপোনালোকে বিচাৰে আমাৰ পৰা এখন কিনি ল'ব পাৰে মাত্ৰ 100 টকা, য'ত 14,000 প্ৰশ্ন উত্তৰ পাব সম্পূৰ্ণ চিলেবাছ কভাৰ কৰাকৈ। অসমীয়া মাধ্যমৰ প্ৰশ্ন উত্তৰেৰে এই PDFখন প্ৰস্তুত কৰা হৈছে। ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিয়া হৈছে। তো এইটো হৈছে অফিচিয়েল ডিটেইল এডভাৰটাইজমেণ্ট। 74 পেজৰ এই এডভাৰটাইজমেণ্টটোত গোটেইখিনি তথ্য উল্লেখ আছে। তো পদখিনিৰ বাবে অনলাইন আবেদন 31 জানুৱাৰী 2026 পৰা আৰম্ভ হৈছে আৰু 2 মাৰ্চ 2026লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পে'মেণ্টটো 4 মাৰ্চলৈকে সময় ৰাখিছে। লগতে যদি আপোনালোকে এপ্লাই কৰোঁতে কিবা ভুল কৰে তেনেহ'লে 5 মাৰ্চৰ পৰা 14 মাৰ্চৰ ভিতৰত পুনৰ কাৰেকশ্যন কৰিব পাৰিব। মুঠ ভেকেঞ্চি আছে 22,195টা। 18 বছৰৰ পৰা 33 বছৰলৈকে সকলোৱে এপ্লাই কৰিব পাৰে। তাৰোপৰি যদি আপুনি OBC হয় আৰু OBC হ'লে নন ক্ৰিমিলেয়াৰ চাৰ্টিফিকেট লাগিব। তো NCL থাকিলে আপোনালোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ 18 বছৰৰ পৰা 36 বছৰলৈকে এপ্লাই কৰিব পাৰিব। SC ST সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব, অৰ্থাৎ 38লৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাৰ ক্ষেত্ৰত আপোনাৰ ডেট অফ বাৰ্থ অনুসৰি কিদৰে এপ্লাই কৰিব পাৰিব সেইটো উল্লেখ কৰিছে। জেনেৰেলি আপুনি যদি UR বা EWS হয় তেনেহ'লে আপোনাৰ ডেট অফ বাৰ্থ যদি 2 জানুৱাৰী 1993ৰ পিছত হয় তেনেহ'লে এপ্লাই কৰিব পাৰিব। ইয়াৰ আগত হ'লে আপোনাৰ এজ নাই। আৰু OBC নন ক্ৰিমিলেয়াৰ চাৰ্টিফিকেট থাকিলে 2 জানুৱাৰী 1990 ডেট অফ বাৰ্থ পৰ্যন্ত এপ্লাই কৰিব পাৰিব, অৰ্থাৎ তাৰে পিছৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। কিন্তু 1990ৰ আগত 2 তাৰিখৰ আগত ধৰি লওক 1 জানুৱাৰী 1990ত আপোনাৰ জন্ম, তেনেহ'লে আপুনি এপ্লাই কৰিব নোৱাৰিব। SC STৰ ক্ষেত্ৰত 2 জানুৱাৰী 1988 এইটো লাষ্ট সীমা। আৰু পিছৰ সীমাটো হৈছে আপোনাৰ ডেট অফ বাৰ্থ যদি 1/1/2008ৰ পিছত হয় তেনেহ'লে এপ্লাই কৰিব নোৱাৰে। 1/1/2008ৰ আগত আপোনাৰ ডেট অফ বাৰ্থ তেনেহ'লে এপ্লাই কৰিব পাৰিব। আবেদন মাচুল পে' কৰিব লাগিব। জেনেৰেল আৰু OBC কেণ্ডিডেটে 500 টকা, SC ST এক্স ছাৰ্ভিচমেন PWD বা মহিলাসকলে 250 টকা পে' কৰিব লাগিব। আৰু ইয়াতে এটা কথা বাৰে বাৰে কোৱা হৈছে আপোনালোকক, ইয়াৰ আগৰ এডভাৰটাইজমেণ্টৰ শ্বৰ্ট ডিটেইল আহোঁতেও আপোনালোকক জনাইছিলোঁ। আপোনালোকে যদি ফাৰ্ষ্ট ষ্টেজৰ CBT 1 কম্পিউটাৰ বেছ 1 এক্সামটো দিয়ে তেনেহ'লে কিছুদিন পিছত আপোনাৰ 500 টকাৰ 400 টকা ৰিফাণ্ড কৰি দিব। আৰু SC ST ছোৱালী বা এক্স ছাৰ্ভিচমেনসকলৰ 250 টকাৰ 250 টকাই ৰিফাণ্ড কৰি দিব আপোনাৰ বেংক একাউণ্টত। এপ্লাই কৰোঁতে বেংক একাউণ্ট ডিটেইল দিব লাগে। তো এপ্লাই ভিডিঅ'ত আপোনালোকে সকলোখিনি পাই যাব। এতিয়া এই গ্ৰুপ ডিৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াটো হৈছে, ৰিক্ৰুটমেণ্ট প্ৰচেছৰ ক্ষেত্ৰত প্ৰথমতে কম্পিউটাৰ বেছ টেষ্ট অৰ্থাৎ CBT অনুষ্ঠিত হ'ব। তাৰ পাছতে CBT যদি কোৱালিফাই কৰে আপোনালোকে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এটা দিব লাগিব, য'ত অকণমান দৌৰিব লাগিব আৰু এটা ওজন বস্তু কিছু দূৰ দাঙি লৈ যাব লাগিব। সেইটোৰ বিষয়ে মই আপোনালোকক জনাইছোঁ। সেইটো কোৱালিফাই কৰিলে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত মেডিকেল এক্সামিনেশ্যন এটা অনুষ্ঠিত হ'ব। আৰু CBT 1ৰ ক্ষেত্ৰত মন কৰক, টোটেল নাম্বাৰ অফ কুৱেশ্যন 100টা প্ৰশ্ন থাকিব। 90 মিনিট সময় দিয়া হ'ব। জেনেৰেল ছায়েন্সৰ 25টা প্ৰশ্ন, মেথছৰ 25টা, জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ 30টা আৰু জেনেৰেল এৱাৰনেছ তথা কাৰেণ্ট এফেয়াৰৰ 20টা প্ৰশ্ন থাকিব। তাৰ পাছতে সেইটো কোৱালিফাই কৰিলে ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ ক্ষেত্ৰত মেল কেণ্ডিডেট 35 কেজি ওজন আপোনালোকে 100 মিটাৰ দূৰ দাঙি লৈ যাব লাগিব 2 মিনিটৰ ভিতৰত। এটাই চান্স দিয়া হ'ব, যদি মাজতে আপোনালোকৰ পৰি যায় তেনেহ'লে আপুনি কেঞ্চেল হৈ যাব। আৰু লগতে 1000 মিটাৰ দৌৰিব লাগিব 4 মিনিট 15 ছেকেণ্ডৰ ভিতৰত, মাত্ৰ এটাই চান্স দিয়া হ'ব। আৰু ছোৱালীৰ ক্ষেত্ৰত 20 কেজি ওজন 100 মিটাৰ দাঙি লৈ যাব লাগিব 2 মিনিটৰ ভিতৰত আৰু 1000 মিটাৰ দৌৰিব লাগিব 5 মিনিট 40 ছেকেণ্ডৰ ভিতৰত। তো এতিয়া আমাৰ নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ ৰেলৱে অৰ্থাৎ গুৱাহাটী জোনৰ বাবে কিমান ভেকেঞ্চি আছে সেইটো ইম্পৰ্টেণ্ট পইণ্ট। ইয়াতে মুঠ 10টা কেটেগৰীৰ পোষ্ট আছে আমাৰ গুৱাহাটী জোনৰ বাবে। এছিষ্টেণ্ট ব্ৰিজ, এছিষ্টেণ্ট কেৰিয়াৰ এণ্ড ৱেগন, এছিষ্টেণ্ট অপাৰেশ্যন ইলেক্ট্ৰিকেল, এছিষ্টেণ্ট TLNASC, এছিষ্টেণ্ট POA, ট্ৰেক মেইনটেইনাৰ 4, এছিষ্টেণ্ট SNT, এছিষ্টেণ্ট ট্ৰেক মেচিন, পইণ্টছমেন B, এছিষ্টেণ্ট TRD। আৰু এই গোটেইখিনি পোষ্ট অভাৰঅল 1770 চামথিং ভেকেঞ্চি আছে। আৰু ইয়াতে আটাইতকৈ বেছি ভেকেঞ্চি আছে ট্ৰেক মেইনটেইনাৰ 4ৰ 884টা পোষ্ট আছে।
আৰু তাৰ পাছতে পইণ্টছমেন বিৰ 500 পোষ্ট আছে, বাকীখিনিও যথেষ্ট ভেকেঞ্চি আছে বুলি ক'ব পাৰি। তো আপোনালোকে যদি বিচাৰে বেলেগ জোনৰ বাবেও এপ্লাই কৰিব পাৰে, যেনে কলিকতা বা ইফালে মুম্বাই এইবিলাকৰ বাবে এপ্লাই কৰিব পাৰে, কিন্তু আপোনালোকে যদি বেলেগ জোনৰ বাবে এপ্লাই কৰে সেই জোনৰ এক্সাম চেণ্টাৰত গৈ এক্সাম দিব লাগিব। তো ফাইনেলি আহিলে কোৱালিফিকেশ্যনৰ কথা। অলৰেডি উল্লেখ কৰিছোঁ যে মেট্ৰিক পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যিমানবিলাক পোষ্ট আছে তাতে 10th পাছ অৰ ITI অৰ ইকুইভেলেণ্ট অৰ নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট গ্ৰেণ্টেড বাই NCVT। তো ইয়াতে 4টা অপশ্যন দিছে, এই 4টা অপশ্যনৰ যিকোনো এটা থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। 10 পাছৰ লগত যে ITI চাৰ্টিফিকেট লাগিব তেনেকুৱা নহয়, অকল 10 পাছ হ'লেও আপোনালোকে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰে। বা কিছু ক্ষেত্ৰত মন কৰা যায় যে কিছুমানে মেট্ৰিক পাছ কৰা নাই কিন্তু ITI আছে বা NCVTৰ পৰা কিবা এপ্ৰেণ্টিছশ্বিপৰ চাৰ্টিফিকেট আছে, তেওঁলোকেও এপ্লাই কৰিব পাৰিব। মেট্ৰিক পাছ নকৰিলেও তেওঁলোকে এপ্লাই কৰিব পাৰে। তো এইখিনি আছিলে গোটেইখিনি আপোনালোকক জনাবলগীয়া তথ্যৰ ভিতৰত ইম্পৰ্টেণ্ট তথ্য। আৰু লাষ্ট ইয়াৰৰ গ্ৰুপ ডিৰ পেপাৰবিলাক এনচাৰ কি সহ যদি লাগে আপোনালোকে এইখন কিনি ল'ব পাৰে, মাথো 52 ৰুপিজ, য'ত 2018-22, 2013, 2014 সকলোবিলাক ইয়াৰৰ ৰেলৱে গ্ৰুপ ডিৰ কমপ্লিট প্ৰশ্ন উত্তৰ আছে। তো আপোনালোকে assamgkpdf.com ভিজিট কৰি অথবা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এই PDF খন কিনি ল'ব পাৰে। ধন্যবাদ।